হেল্ল' গাইজ, মোৰ এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আহকচোন, আজি বহুত ধুনীয়া মোৰ ঘৰৰ এটি বস্তু দেখাবলৈ লৈছোঁ আপোনালোকক। মোৰ ভিডিঅ'টো শেষলৈকে চাব দেই। আহক, দেখাবলৈ লৈছোঁ। ইৰা চাওক কিমান মৰম লগা। ইহঁতক আজি অনা 3 মাহেই হ'ল। এয়া চাওক, এইবিলাক চৰাই চবৰে মৰমৰে বাৰু জানো। বহুত আমি আমাৰ বনৰীয়া চৰাই এনেকৈ ভাতো বিচাৰি ফুৰিছিলোঁ, কিন্তু নাপালোঁ। এইকেইটা চাওক ইমান মৰম লগা। আপোনালোকক দেখাবলৈ সেইটো কাৰণেই মন গ'ল। ইহঁতি এইডালতে, এই ৰিংডালতে উঠি জোলনা জোলে। সেইটো জোলাটো মই এতিয়া দেখাব নোৱাৰিলোঁ, কাৰণ কেলৈ সিহঁতি সপ্তাহমান নাহে। এতিয়া মই ভিডিঅ'টো বনাই থকাৰ কাৰণে সিহঁতি অলপ আঁতৰত গৈ আছে। এয়া চাওক, সিহঁতি কণী পাৰিব। এয়া সজা আনিছোঁ, ইয়াত ভৰাই দিব লাগিব। 2টা আনিছোঁ, যিহেতু দুযোৰ আছে চৰাই। এই ফাকটোৱেদি সিহঁতি সোমাই থাকিব। এয়া বনাই আনিছোঁ চাওক, মাটিৰে বনাই আনিছোঁ। এইকেইটাতে সিহঁতি সোমাই কণী পাৰিব বুলি গম পাইছোঁ। সেইটো কাৰণে এই 2টা বাঁহ আনি লৈছোঁ, সিহঁতক যোগাৰ কৰি দিব লাগিব কণী পাৰিবৰ কাৰণে। আকৌ ডাঙৰ কথা চাওকচোন, আমাৰ এই আমলখি গছজোপা দুৱাৰ মুখত কি ধুনীয়াকৈ 2টা কপৌ পৰি আছে। 2টাই ইটোৱে সিটোক খটিয়া কৰি আছে। চাওকচোন ইমান মৰম লাগিছে। সেইকাৰণে মই আপোনালোকলৈ ভিডিঅ'টো বনালোঁ। ঘপককৈ দেখি মই বোলো বনাই আপোনালোককো দেখাওঁ। চাওক 2টা কপৌ। আজিলৈ ভিডিঅ'টো ইমানেই দেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। ধন্যবাদ।